হেল্ল' ভিউৱাৰ্ছ, কমনে চাওক। ৰঞ্জিত দিবাংগ বাঁহ-বেতৰ উদ্যোগত স্থাপিত 1988 চন আৰু 2024 চনত আমিও পঢ়িম এই লাইব্ৰেৰীসহ অল কেটেগৰী ডিজেবিলিটি লাইব্ৰেৰী। আৰু এইবাৰ গৈ আছোঁ 4 জানুৱাৰীত বিশ্ব দৃষ্টিহীন শিক্ষণ দিৱসৰ উপলক্ষে আমিও পঢ়িম এখন বিদ্যালয় কোনে কাম কৰিছে চাওঁ। এইটো অকলশৰে যোৱা কালিৰ পৰা বনাই আছিলোঁ আৰু বিশেষকৈ কেঁচিকেইটা মই কাটিব নাজানিছিলোঁ। কিন্তু বাৰু মোৰ কাম আছিলে কাৰণে গুচি গ'লোঁ। কিন্তু মোৰ দাদাক মাতিলোঁ, যে ৰঞ্জিত দাসে কাম কৰি থকা অৱস্থাতে আহাৰ গ্ৰহণ কৰি আছে, বিয়লি আহাৰ। কিন্তু আজিৰ যুগততো 50 টকীয়া হাজিৰা পাবলৈ টান নহয় জানো? গতিকে আমাৰ দাদাক আজিকালি মোৰ দাদা টেঙৰ হ'ল, কাৰণ আগতে কাম কৰি যে পইচা পিছত নিবিচাৰে। কিন্তু আজিকালি মানে কি কয়, দাদা মানে কি কয়, বিবাহ পিতা হোৱাৰ পিছত তেওঁকতো পইচা লাগে না, সেইটো কাৰণে তেতিয়া পইচা দিলেহে তেওঁ কাম কৰিব। গতিকে দাদাক মই 50 টকা এটা ৰাতিপুৱা দি দিলোঁ। 50 টকা এটা দি দিলোঁ, 10 টকী তিনিটা আৰু 20 টকী এটা। মই ভিডিঅ' নকৰিলোঁ অৱশ্যে। আৰু 50 টকা দি পেলাই মই গুচি গ'লোঁ বেলেগ কামত টাউনলৈ। আৰু আহি পেলাই পাইছোঁ দাদাই 50 টকা হাজিৰাত এই বাঁহখিনি দিছে, কি ধুনীয়াকৈ আলখিনি কাটিছে। আৰু দাদাই যিটো কাম কৰে একদম নিখুঁত হিচাপে কৰে। মই কাটিব নাজানিলোঁ, ডাইৰেক্ট এইটো নিখুঁত হিচাপে কৰে। আৰু এই বস্তুটো ইমান ধুনীয়াকৈ কেঁচিটো ফিট কৰিব, এই ওপৰত ধুনীয়াকৈ ফিট কৰিব। গতিকে দাদাৰ কামটো ধীৰে ধীৰে কৰে, আতন্তকাৰীকৈ কৰে, কাৰণ বেতৰ শিল্পটো বেতৰ শিল্পী, বেতৰ সামগ্ৰী তৈয়াৰী দাদাই এইটো মহা দেখিছেনে। আৰু আজিকালি বহুত ডিজাইন বস্তু বনায়। গতিকে এটা বৃহৎ এইটো যে পকা ঘৰটো দেখিছে, দাদাৰ নেতৃত্বতে, বিশেষকৈ আমি দুই ভাতৃৰ নেতৃত্বতে আমি সৃষ্টি কৰিছিলোঁ উজনি অসম দিবাংগ কেন্দ্ৰ। কিন্তু বৰ্তমান উজনি অসম দিবাংগ কেন্দ্ৰৰ বিষয়ববীয়াই ৰঞ্জিত দাসক চিনি নাপায়। গতিকে নিপুল দাস বা ৰঞ্জিত দাসনো কোন? ক্ৰমান্বয়ে আপোনালোকে ভিডিঅ'টো চাওক। আৰু যিসকল হৃদয়ৱান ব্যক্তি আমিও পঢ়িম দৃষ্টিহীন বিদ্যালয়লৈ সামগ্ৰী হিচাপে চিমেণ্ট হওক বা যিকোনো সামগ্ৰী হিচাপে আপোনালোকে আগবাঢ়াব পাৰিব। কাৰণ এই ঘৰটো বনাইছোঁ হয়, মোৰ অলপ টুকুৰা ইটা আছে আৰু বালি চিমেণ্ট লাগিব বা মিস্ত্ৰী খৰচ লাগিব। কাৰণ যিসকল দৃষ্টিহীন মানে কি কয় শিশু পাইছোঁ, সেই দৃষ্টিহীন শিশুসকল মাকবিলাক বহুত দুখীয়া, কোনো ফিজ ল'ব নোৱাৰে। আৰু তেওঁলোকক ইয়াৰ পৰা প্ৰায় 7-8 কিলোমিটাৰ হ'ব। মোৰ গাড়ীখন দি দিম, তাতে লিখি দিম আমিও পঢ়িম দৃষ্টিহীন বিদ্যালয়, ছাত্ৰ ছাত্ৰী অনা নিয়া কৰিবৰ কাৰণে দি দিম। গতিকে এতিয়া সদ্যহতে আমি এই বিদ্যালয়খন অস্থায়ী হিচাপে আৰম্ভ কৰিছোঁ, বেৰ চেৰ অলপ পাইছোঁ। আৰু তাৰোপৰি তলৰ ফ্ল'ৰখন মানে আমি পকা কৰি দিব লাগিব, যিহেতু দৃষ্টিহীন নহয় জানো। গতিকে অকণ ফিলখিনিও কৰি দিব লাগিব। গতিকে চাওক ক্ৰমানে। আৰু ইয়ে শুকুৱাই থৈছোঁ দেখিছেনে, এইটো হ'ল হেৰি কি কয় আপোনাৰ শেৱালি গছৰ পাত, ইয়ে ছিঙিছোঁ আৰু গুড়া কৰি বটলত ভৰাম। আৰু মই আজি প্ৰায় এমাহ দিন ধৰি পেলাই এই শেৱালি গছৰ পাতটো ৰাতিপুৱা শুই উঠি শেৱালি গছৰ পাতটোহে খাওঁ চাহ পানী। আমি চাহপাতৰ পৰিৱৰ্তে এই শেৱালি পাতটো দিওঁ। গতিকে এই শেৱালি পাতটো দি পেলাই মোৰ 570 চুগাৰ আছিলে, এতিয়া চুগাৰ নীল হৈ গ'ল। আৰু খুব মনটো ফূৰ্তি লাগে, এলাহ ভাৱ নালাগে। ডায়েবেটিছ হ'লে যিখিনি অসুবিধা হয় সেইখিনি একেবাৰে নাইকিয়া হৈ গুচি গ'ল। গতিকে এইখিনি অকল ছজিনা পাত। এই ছজিনাৰ কথাটো নিশ্চয় যিসকলে চাইছে, ছজিনাৰ গছজোপা কাটি পেলাবলগীয়া হ'ল। সেই ছজিনা কটাৰ কাৰণে আকৌ এই পাতখিনি শুকুৱাই ৰেডি কৰি থৈছোঁ। হয়তো কিছু সময়তে অলপ মানে 4 জানুৱাৰীত আমি বজাৰলৈ উলিয়াই দিম আয়ুৰ্বেদিক বিদ্যালয়। গতিকে ক্ৰমান্বয়ে চাব আৱাৰ লাইফ নিপুল। আৰু যিসকল বন্ধুৱে নতুনকৈ চাইছে সেইসকলে আৱাৰ লাইফ নিপুল আমাৰ জীৱনটো কেনেধৰণৰ, এনেধৰণে নিশ্চয় এই পালেং শাক, এয়া হ'ল পানী, এয়া দি দিলোঁ বুজিছেনে। গতিকে এনেকৈ আমি অহা 4 জানুৱাৰীত যিসকল অতিথি আমাৰ ইয়ালৈ আহে, ইয়াত পালেং, ধনিয়া, এয়া কি কয় আপোনাৰ গাজৰ, এই টোপোলা ৰেডি কৰি থৈছোঁ গিফ্ট দিবলৈ। গামোচাৰ পৰিৱৰ্তে আমি এই বস্তুখিনি দেখিছোঁ যে এইখিনি গিফ্ট দিছে, একদম শাৰী শাৰীকৈ ৰেডি কৰি থৈছোঁ। কাৰণ প্ৰায়তো আজিকালি প্ৰত্যেকে গাড়ীখনে লৈ আহে, গতিকে গাড়ী ডিকিত লৈ যাব পাৰিব। প্ৰায় মাহজোৰাকৈ তেওঁলোকে পালেং শাক খাব পাৰিব। আৰু এইটো মানে এই দেখিছে মেটেকা পৰি আছে, এই মেটেকা দিছে, মেটেকা, গোবৰ, কলগছ এনেকৈ কৰিছোঁ। পিঁয়াজ ইফালে দেখিছে, আৰু মটৰ মাহো ফুলিছে, আৰু মটৰ মাহ খাব পাৰিম। এতিয়া চব অৰ্গেনিক, বনৌষধি। কাৰণ এজন
পৰ্যটকে কৈছিলে অসমলৈ আহিলে প্ৰস্ৰাৱ কৰিবলৈ ঠাই নাই, মানে বনৌষধ। সেইকাৰণে তাৰ আহিলালৈ শ্ৰম কৰিলে ধন পায়, ধন পালে মোৰ অভাৱ দূৰ হ'ব। এই মটৰমাহ ফুলিছে দেখিছে, এই মটৰমাহ ফুলিছে, হয়তো বিহু আগে আগে মটৰমাহ কবি হ'ব। আৰু তাৰপিছত মোৰ বাৰীখনত চাগে নিশ্চয় জানেই, এয়া হ'ল মেথি গুটি, মেথি পাত। মই মেথি পাত খাই ভাল পাওঁ গুটিতকৈ, সেইকাৰণে মেথি পাতটো কৰি লৈছোঁ। তাৰোপৰি এয়া হ'ল অতিথিসকলক এটা এটাকৈ পাত দিয়াব, সেই বস্তুটো হ'ল আপোনাৰ এইটো চবগুটি। আৰু এজোপা গছ দেখোঁ, এটা প্লেটত মই এতিয়া বৰ্তমান 100 টকাকৈ বিক্ৰী কৰিছোঁ। এই দেখিছে, এইটো আপেল ধনিয়াখিনি শেষ হৈ গৈছে। এইটো আছে আপোনাৰ পালেঙৰ, এই পালেঙৰ পেকেটটো মানে আপোনাৰ মই 100 টকাকৈ বিক্ৰী কৰি আছোঁ। ইয়াৰ পৰা নি আছে, শেষ হৈ গৈছে। গছ আজিকালি মানুহে চিনি নাপায়। সেইজোপা হ'ল মোৰ ছোৱালীৰ জন্মদিনত মোৰ এজন বন্ধুৱে গিফ্ট দিছিলে। সেই গছজোপা দেখিছে, পাতটো দেখিছে, ধুনীয়াকৈ দেখুৱাইছোঁ। এই গছজোপা হ'ল জ্যেষ্ঠ মধু। এই জ্যেষ্ঠ মধুৰ পাতটো আপুনি ছিঙিলোঁ, যি পাতটো ছিঙিলোঁ, আৰু মই ৰাস্তাকৈ খাই দিলোঁ, একদম ফৰফৰীয়া লাগি যায়, মজা লাগি যায়। সেইটো দেখুৱাই দিলোঁ। আৰু বেছি দীঘলীয়া নকওঁ, অকণমানহে চাব আৱাৰ লাইফ নিপুল। আৰু যিসকল বন্ধুৱে চাই আপোনালোকৰ ওচৰে পাঁজৰে থকা দৃষ্টিহীনসকলক নিস্বাৰ্থভাৱে সেৱা কৰিবলৈ আগবাঢ়ি আহিব। আৰু মোৰ আৱাৰ লাইফ নিপুল বোকাখাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডাইৰেক্টৰ অফিচৰ কাৰ্যালয় পাছফালে আছে। এইবিলাক টেংকি দেখিছে, ইয়াতে মই স্থানীয় লোকেল মাছ, আমাৰ মাজৰ পৰা হেৰাই যোৱা মাগুৰ মাছ, কাৱৈ মাছ, শিঙি মাছ, এইখিনি সংৰক্ষণ কৰিছোঁ, পুহিছোঁ। গতিকে বেছি দীঘলীয়া নকওঁ, অকণমান চৌপাশটো দেখুৱাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু ধুনীয়া শাৰী শাৰী দৃষ্টিহীনৰ সকলৰ বাবে আজি ৰাতি ঠিক 1টা বজাত উঠিলোঁ। ৰাতি 1টা বজাত উঠি বিশেষকৈ পশ্চিমত বগা ৰং আগত মাৰিছিলোঁ হৈছে, আজি মাৰি দিলোঁ ৰঙা আৰু কলপতীয়া। ধুনীয়া। আৰু কেইদিনমানৰ পিছত ইয়াত শাৰী শাৰীকৈ বেম্বু লগাই দিয়া হ'ব, কাৰণ ইয়াত দৃষ্টিহীন বহিব, দৃষ্টিহীন বিদ্যালয়। গতিকে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ, নমস্কাৰ। চাই থাকিব আৱাৰ লাইভ।